সকলোকে স্বাগতম জানাইছো মোৰ মিনি ব্লগলৈ। যোৱাকালি ৰাতিৰে হয় এইটো ভিডিঅ' আৰু মানুহজনে কামৰ পৰা অহা সময়ত সিঙ্গাৰা লৈ আনিছিলে আৰু সিঙ্গাৰা সাইজ কেইটা যে ইমান বেছি ডাঙৰ নহয়, এইটো অকণমান সৰু। এইটো মানে ধুনুৰ বৰ্তাকে দিছিলে তাইক খাবলৈ, তো তাই সেইটো খাই আছে আৰু মানুহজনে আমাৰ কাৰণে বেলেগকৈ আনিছে। আৰু এই চচটো সিঙ্গাৰাৰ লগতে দিয়ে, খাবলৈ কিন্তু বহুত টেষ্টি, মানে টেঙা মিঠা হয়। তো এইফালে মই গাখীৰ গৰম কৰি ধুনীয়াকৈ চাহ বনাই ল'লোঁ দুজনৰ কাৰণে। আৰু সিঙ্গাৰা সাইজটো যিহেতু ডাঙৰ, মই খোৱাৰ পিছত মানে এনেকুৱা লাগিছে মোৰ পেটটো ভৰ্তি হ'ল, একো খাবলৈ মন নাই, মানে ভাত খাবলৈ মন যোৱা নাই। কিন্তু বনাব লাগিব আৰু খাবতো লাগিবই, নহ'লে গেছ হৈ যাব পাৰে। সেইকাৰণে আৰু মানুহজনে এয়া লৈ আনিছে মাংস, পট লিভাৰ। মই খাই ভাল পাওঁ, লগতে মানুহজনেও ভাল পায়। তো ধুনীয়াকৈ চৌকাত কেৰাহী পাতি দিলোঁ, তাতে তেল গৰম কৰি তেজপাত দি পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু কেইটামান গোটা নহৰুও দিছোঁ। গোটা নহৰু দিলে মানে মই খাই ভাল পাওঁ। আৰু লগতে মছলাখিনি দি দিছোঁ। ভাজি হোৱাৰ পিছত জিৰা, ধনিয়া, হালধি আৰু ৰেড চিলি দি মাংসখিনি দি লগতে আলুখিনি দি অকণমান ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত পানী দি অকণমান ধুনীয়াকৈ সিজাই লৈছোঁ। মিট মছলা দি দিলোঁ অকণমান, দি কেনে ধুনীয়াকৈ সিজাই লৈছোঁ। মাংস হৈয়ে গ'ল, লগতে ধনিয়া পাত দি নমাই দিলোঁ। তো ৰাতিৰ সাজত এয়া আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। নতুন হ'লে